এতিয়া যোৰহাটৰ বিদ্যুৎ বিভাগৰ যি নিয়ন্ত্ৰণ কক্ষ আছে গোৱালগাঁৱত সেই গোৱালগাঁৱৰ নিয়ন্ত্ৰণ কক্ষৰ গেটত এতিয়া উপস্থিত আছে যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাটৰ এখন গাঁৱৰ ৰাইজ উপস্থিত আছে আজি উৎকট গৰম প্ৰায় 40 ডিগ্ৰীৰ উষ্ণতাৰ ওপৰত আজি তাপমান আছে আৰু সেই সময়ত এটা বিদ্যুৎ বিভাগৰ এটা নিয়ন্ত্ৰণ কক্ষৰ বাহিৰত এনেদৰে ৰাইজ উপস্থিত থাকিবলগীয়া হোৱা ঘটনাই নিশ্চয় দা নিউজ প্লাছৰ দৰ্শকসকলে বুজিব পাৰিছে কি অৱস্থা আহি এনেদৰে ৰাইজ উপস্থিত হ'বলগীয়া আছে মোৰ সহযোগী পাৰ্চনে দেখুৱাই আছে ইয়াৰ যি বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰণ কক্ষ আছে সেই নিয়ন্ত্ৰণ কক্ষৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছে প্ৰকৃততে যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাটৰ গায়ন ব্ৰাহ্মণগাঁও হৰি মন্দিৰৰ সমীপৰ যিখন গাঁও আছে সেই গাঁৱৰ ৰাইজে আজি নিশাৰ সন্ধ্যাৰ পৰাই বিদ্যুতৰ যোগান সেই ৰাইজে পোৱা নাই বিদ্যুতৰ যোগান এক কথাত ক'বলৈ গ'লে কৰ্তন কৰি থৈছে কিন্তু সমীপৰে যিসমূহ গাঁও আছে সেইসমূহত বিদ্যুতৰ যোগান নিয়মীয়া হৈ আছে আৰু এই গৰমত ঘৰত থাকিব নোৱাৰি তেওঁলোক উপায়হীন হৈ ওলাই আহিছে নিয়ন্ত্ৰণ কক্ষলৈ তেওঁলোকে ইয়াৰ প্ৰকৃত কাৰণ জানিবলৈ ওলাই আহিছে মই কথা পাতিবলৈ চেষ্টা কৰিম এজন যুৱক আছে কি হৈছে কিয় আজি এতিয়া নিশা 1 বাজিছে 1 বজাত আপোনালোক নিয়ন্ত্ৰণ কক্ষৰ বাহিৰত বৰ্তমান সময়ত ক'বলৈ গ'লে অন্যান্য নামত এটা ফপুলা স্বৰূপ চলি আছে এবিডিচিএলত মানে চক তেওঁলোকৰ যিখিনি কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ তেওঁলোকৰ কামৰ নামত মানে এটা বিশেষ নমুনা বুলি ক'ম মানে এটা নমুনা বুলি কৈছোঁ কামৰ নামত কাৰণ চক আজি বৰ্তমান দিনৰ 9টামান বজাত আমাৰ গাঁৱতে গছজোপা কটাৰ নামত তেওঁলোকে কাৰেণ্টটো খুলিছিলে খোলাৰ পিছতে তেখেতসকলে 2টামান বজাত কাৰেণ্টডাল লগাইছে কাৰেণ্টডাল যেতিয়া লগাইছে তেওঁলোকেতো পৰীক্ষা কৰিয়ে লগাব কাৰেণ্টডাল কিমান তলত আছে বা কিমান ওপৰত আছে ঠিক আছে লগোৱাৰ পিছত ঠিক 7:30ত কাৰেণ্টটো তেওঁলোকে কাটি দিলে কাটি দিয়াৰ পিছত আমি গম পালোঁ যে আমি পিছত সোধা পিছত গম পালোঁ যে এজন মানুহে ক'লে যে কাৰেণ্টডাল হেনো তলত নামি আছে কাৰণে এটা সাধাৰণ ফোন কলত তেওঁলোকে মানে কাৰেণ্টটো কাটি দিলে এটা মই কথা কৈছোঁ যে এটা সাধাৰণ ফোন কল কৰিলেই যে এবিডিচিএলৰ বিষয়ৰ বিশ্বাস কৰি ল'ব নেকি যে এটা ফোন কলত তেওঁলোকে কৈছে যে কাৰেণ্টডাল তললৈ নামি আছে কাৰণে তেওঁলোকে কাৰেণ্টটো কাটি দিব কিন্তু এই ক্ষেত্ৰত লাইনমেন কিয় জেগাত উপস্থিত নহ'লে জেই কিয় জেগাত নগ'লে জেইয়ে মানে লাইনমেনৰ লগত কিমান কণ্টেক্ট কৰিলে এই কথাখিনি আমি চাব লাগিব তাত কাৰণ তাত যিহেতু লাইনমেন যোৱা আমাৰ গাঁৱৰ মানুহ কোনোবা নেদেখিলে আপুনি দেখিছিলে নেকি কোনো মানুহে দেখা নাই আমাৰ গাঁৱৰ কোনোবা দেখিছিলে নি লাইনমেন তাত যোৱা মই 6টা বজাৰ পৰা ভাইদা তুমি দেখিছিলে নি কোনো যোৱা নাই চক কোনো তাত লাইনমেন কোনো যোৱা নাই প্ৰথম যি ফোন কল যেতিয়া গ'ল তেখেতলৈ 7:30 বজাত যে কাৰেণ্টডাল তললৈ নামি আছে তাৰপিছত লাইনমেন নগ'লে আমি নোযোৱাৰ পিছত যেতিয়া আমাৰ কাৰেণ্টটো কাট খাই গ'ল তাৰপিছত আমি গাঁৱৰ মানুহে প্ৰত্যেকবাৰ বাৰম্বাৰ ফোন কৰিলোঁ গোৱালগাঁও আমাৰ যিটো যোৰহাটৰ গোৱালগাঁও কণ্ট্ৰল ৰুম আছে তেওঁলোকলৈ ফোন কৰিলোঁ যোৰহাটলৈ ফোন কৰিলোঁ কলাশলৈ ফোন কৰিছোঁ বহুত জেগাত আমাৰ যেই দুৰ্লভ দানেকি তেখেতলৈ ফোন কৰিলোঁ SDOলৈ ফোন কৰিছিলোঁ আমি বহুতবাৰ তেখেতসকলক ফোন কৰি কথাষাৰ জনালোঁ কিন্তু তেওঁলোকে কথাষাৰ আমাক গুৰুত্ব নিদিলে মই এইখিনিত এটা কথা ক'ব বিচাৰিছোঁ যে যেতিয়া আমাৰ যে বতাহ ধুমুহা আহে বতাহ ধুমুহা অহাৰ সময়ত যেতিয়া বৰষুণ এটোপাল দুটোপাল পৰে তেতিয়া লগালগ কাৰেণ্টটো কাট খাই যায় কাট খাই যোৱাৰ লগে লগে আমি তেতিয়া মানে তেওঁলোকক ফোন কৰিলে কয় যে গাড়ীখন কাম চলি আছে গাড়ীখন যাব আজি মোৰ এটা প্ৰশ্ন হৈছে যে আজি এই 7টা বজাৰ পৰা এতিয়া 1টা বজালৈকে আমাৰ কাৰেণ্ট নাই সেই যে ইমাৰ্জেঞ্চি সময়ত যে বৰষুণ পৰিলে যে গাড়ীখন যে কাম চলি আছে গাড়ীখন যাব লগাবগৈ ঠিক কৰিব বুলি কয় সেই গাড়ীখন এই 1টা বজালৈকে গাড়ীখন ক'ত আছে এই মুহূৰ্তত নিয়ন্ত্ৰণ কক্ষত গাড়ীখন নাই বুলি কৈছে নেকি নাই বুলি ইয়াততো গাড়ী নাই ইয়াত ক'ত গাড়ী আছে ইয়াত চকা এটাও নাই গাড়ী নামৰ ইয়াত ত্ৰিপাল এখনো নাই ইয়াত গাড়ী থাকিবলৈ ত্ৰিপাল এখনো নাই ইয়াত বিদ্যুৎ সেৱা যিহেতু জৰুৰীকালীন এটা সেৱা আৰু জৰুৰীকালীন সেৱাত যিসমূহ মেৰামতি সামগ্ৰী বা মেৰামতিৰ বাবে লাগতিয়াল সামগ্ৰী থাকিব লাগে সেইবোৰ মজুত থাকিব লাগে এই মুহূৰ্তত তেওঁলোকে আপোনালোকক কি কৈছে এই মুহূৰ্তত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী যাব পাৰিবনে তেওঁলোক যাব যদি চক আজি যদি মোৰ গাঁৱত যদি কেনেবাকৈ ইলেক্ট্ৰিক পোষ্টটা ভাগি যায় বা কিবা কাৰণত তেওঁলোকক ফোন কৰোঁ তেওঁলোকে প্ৰথমতে কেনেকৈ গম পাব তেওঁলোকে ফোন ৰিচিভ নকৰে ৰিচিভ কৰিলে যাব কেইজন 2জন মাত্ৰ মানুহ আছে আৰু ইমাৰ্জেঞ্চি ক্ষেত্ৰত মানুহ ক'ত তেওঁলোকক কৈছোঁ বায়ুপতি যে গাড়ীখন পঠিয়াওক কাৰণ আমাক কাৰেণ্টডাল জইন দি দিলে আমি ৰাতি মানুহখিনি আৰামত শুব পাৰিব আৰামত থাকিব পাৰিব তেওঁলোকৰ গাড়ীখন নাই তেওঁলোকৰ ইয়াত মাত্ৰ 2জন মানুহে তাত ডিউটি কৰি আছে বাকী মানুহে নাই ইয়াত নিশ্চয়কৈ যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ কথা কৈ আছে সেই সময়ত কিন্তু অতি পয়া লগা অৱস্থা হৈছে যোৰহাটৰ এই বিদ্যুৎ বিভাগৰ আৰু মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব যেতিয়া এখন গাঁৱৰ ৰাইজ ওলাই আহিছে তেওঁলোকৰ যি ন্যূনতম অধিকাৰ বিদ্যুৎ যোগানৰ আজি এই উৎকট গৰমত যি অধিকাৰ তেওঁলোকৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কাণ্ডজ্ঞানহীন বুলি ক'ব লাগিব তেওঁলোক যিহেতু এজন কৰ্মচাৰী ইতিমধ্যে ইয়াৰ পূৰ্বে আমাৰ যি পোনপটীয়া সম্প্ৰচাৰ হৈছিলে তাৰ পূৰ্বে আমাক জনাইছিলে তেওঁলোকে কনিষ্ঠ অভিযন্তা যিজন আছে
আছে তেওঁলোকক জনাইছিলে কনিষ্ঠ অভিযন্তাজনে এটা সেই বিশেষ অঞ্চলটোৰ বিদ্যুৎ যোগান কৰ্তন কৰি ৰাখিবৰ বাবে নিৰ্দেশ দিয়া বুলি জানিবলৈ দিছিল আৰু ইয়াৰ পৰাই স্পষ্ট হৈ পৰে প্ৰকৃততে যোৰহাটত বিদ্যুৎ বিভাগ কিদৰে চলি আছে আৰু মোৰ সহযোগী কেমেৰা পাৰ্চনৰ অনুৰোধ জনাম যিহেতু বিদ্যুৎ বিভাগৰ কাৰ্যালয় ইয়ালৈ ৰাইজ ওলাইছিলে তাৰপিছতে কিন্তু কৰ্মচাৰীজনে বিদ্যুৎ যোগান দিয়াৰ কোনো ব্যৱস্থা নল'লে ইয়াৰ বিপৰীতে তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়াৰ বাবে আৰক্ষীক খবৰ দিয়া হ'ল আৰক্ষী আহি এই নিয়ন্ত্ৰণ কক্ষৰ সমীপত উপস্থিত হ'লে কিন্তু তেওঁলোকে এই মুহূৰ্তলৈকে এতিয়া প্ৰায় আধা ঘণ্টা সময় ৰাইজ বাহিৰত আছে এতিয়ালৈকে কিন্তু তেওঁলোকে বিদ্যুৎ যোগান কিদৰে বিদ্যুতৰ যোগান দিয়া হ'ব সেই সম্পৰ্কে কোনো চিন্তা কৰা নাই আৰু মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাই আছে মই এতিয়া দেখুৱাম যিটো বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰণ কক্ষ আছে নিয়ন্ত্ৰণ কক্ষৰ ভিতৰত কৰ্মচাৰী আছে কিন্তু যিহেতু বাতৰি সম্প্ৰচাৰ হৈ আছে কিন্তু তেওঁলোক এই মুহূৰ্তলৈকে ওলাই অহা নাই তেওঁলোকে হাতত কোনো উত্তৰ নাই তেওঁলোকে কোনো ক'ব নোৱাৰে তেওঁলোকক যেতিয়া আমি প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছেনে তেওঁলোকে কোনো বিশেষ উত্তৰ দিব পৰা নাই যিহেতু তেওঁলোকৰ আমি নিজেও যেতিয়া ফোন কৰি চাইছোঁ কনিষ্ঠ অভিযন্তাজনলৈ ফোন কৰি চাইছোঁ তেওঁ কিন্তু ফোনটো এই মুহূৰ্তত ছুইচ অফ হৈ আছে আৰু যিগৰাকী SDO আছে SDOৰ লগত আমি ফোন কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁ ফোনো আমি সংযোগ কৰিব পৰা নাই গতিকে এনে অৱস্থাত যদি এই বাৰিষাৰ বতৰত যদি যিকোনো এটা ঘটনা সংঘটিত হয় তেতিয়া কিদৰে মোকাবিলা কৰিব বিদ্যুৎ বিভাগে তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে এতিয়া আৰু এই মুহূৰ্তত উৎকট গৰমত এই ৰাইজক কেনেদৰে তেওঁলোকে বিদ্যুতৰ যোগান দিব সেইটো এটা লক্ষণীয় হৈ পৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত